নমস্কাৰ বন্ধুসকল, আমি আপোনালোকক আমাৰ গাহৰি ফাৰ্মখন আগতে দেখাই আছোঁ কেইবাটাও ভিডিঅ'ত। এইবাৰো মই আকৌ দেখাবলৈ লৈছোঁ আমাৰ গাহৰি ফাৰ্মখন। বৰ্তমান আমাৰ গাহৰি ফাৰ্মখন দেখিছে আপোনালোকে, এনেধৰণে আমি চাফ চিকুণ কৰি থাকোঁ। আমি বেলেগ মানুহ কিন্তু সোমাবলৈ নিদিওঁ। আমি ঘৰৰ পৰিয়ালৰ আমি ৩-৪জন ব্যক্তিয়ে আমি এই ফাৰ্মখনত সোমাই থাকোঁ। এয়া দেখিছে, আমি এনেধৰণে এই ফাৰ্মখন ৰাখোঁ আৰু আপোনালোকেও এনেধৰণে ফাৰ্ম বনাই লওক। খুব কম পইচাতে ফাৰ্মখন বনে। আমি মাত্ৰ 3টা গাহৰিৰ পৰা আৰম্ভ কৰিছিলোঁ 2021 চনত। এতিয়া আমাৰ প্ৰায় পোৱালি আমাৰ 60-70টা আমাৰ এতিয়া বৰ্তমান বিকাৰ পিছতো গাহৰি আমাৰ ইয়াত আছে। আপুনি দেখিছে এনেধৰণে আমি প্ৰথমতে কমকৈ বনোৱাৰ কাৰণে আমাৰ ৱালবিলাক পোন নহ'ল। পিছত আমি ইখনৰ পিছত ইখন জইন কৰি দিবলগীয়া হৈছে। এইটো মাজত গেপ আছে। তাৰপিছত আপোনাৰ ইফালেও আমি পোৱালি ৰাখি থৈছোঁ। এনেধৰণে আপোনালোকেও প্ৰথম কমৰ পৰা কৰক। আপোনালোকে একেলগে সৰহকৈ নালাগে, খুব কম সময় দিনতে আপোনালোকে এনেধৰণে ডাঙৰ কৰিব পাৰিব আমাৰ দৰে। মই এটা কাৰণে ভিডিঅ'টো দেখাওঁ যে আমাৰ যুৱতীসকলে এনেধৰণে সংস্থাপনৰ পথটো বাছি লওক, কাৰণ গাহৰিত বহুত প্ৰফিট আছে। এনেধৰণেই আপোনালোকেও এই ফাৰ্মখন কৰি লওক। এয়া দেখিছে মোৰ ঘৰৰ আমাৰ মাইকী মানুহ চবেই আমি একেলগে ইয়াত কাম কৰি থাকোঁ। বৰ্তমান আমাৰ টাইম আমি মিলাবলগীয়া হয়। আমি বেলেগ ব্যৱসায় কৰোঁ, লগতে আমি ইয়াত বেছি সময় দিব নোৱাৰোঁ। আমি ৰাতিপুৱা সময়ত সময় দিওঁ আৰু গধূলি সময়ত সময় দিওঁ। এনেধৰণে আপুনি বেলচা লৈ আপুনি হেৰি কৰি দিব, চফা কৰি দিব। আপোনাৰ পানীটো কম লাগিব আৰু টাইমটো কম লাগিব। গতিকে আপোনালোকে এনেধৰণে আপুনি টিঙত ভৰাই নিব আৰু ভৰাই আপুনি বাহিৰত পেলাই দিব। আৰু এয়া হৈছে আমাৰ গাহৰি দেখিছে। আপোনালোকে ভয় কৰিব নালাগে। আপুনি গাহৰি সদায় চুই থাকিব। গাহৰিখিনি তেতিয়া আপোনাৰ নিজৰ মৰম কৰে, গাহৰিও মৰম কৰিব আপোনাক। কেতিয়াও আপোনাক কামুৰিবলৈ নাযায়। আপুনি গাহৰিক খালি মৰম কৰিব লাগিব। এনেধৰণে চাফ চিকুণ যদি আপোনালোকে কৰি যায়, তেতিয়াহ'লে বেছি টাইম নালাগে। আপুনি 1 ঘণ্টাৰ ভিতৰত এনেকুৱা এখন ফাৰ্ম কাম আপোনাৰ শেষ হৈ যাব। আৰু পিছবেলাও আপুনি ইমান টাইমে আপুনি যদি সময় নাপায়, আপুনি গধূলি 7টা-8টাত বজাতো আপুনি এই কাম কৰিব পাৰিব গাহৰিত। আৰু কেতিয়াবা আপোনাৰ যদি গাহৰি পইচাও নাথাকে, আপুনি কলগছ বা কচু কাটি হ'লেও আনি কিবা এটা কৰি খুৱাব পাৰিব। কিন্তু বেলেগ যদি আপুনি ব্ৰইলাৰ পুহিবলৈ যায়, আপুনি কেতিয়াও কচু খুৱাব নোৱাৰে। গাহৰিক ব্ৰইলাৰক আপোনালোকে কলগছো খুৱাব নোৱাৰে। কাৰণ এতিয়া আমি যদি বাই চান্স আমাৰ পইচা নাই, আজি পইচা নাই যদিও আমি দানা যদি কিনিবলৈ পইচা নাই, আমি পটককৈ আমি গৈ যদি কলগছ এজোপা কাটি আনি খুৱাব পাৰোঁ, চাউল কেইটামান দি যদি খুৱাব পাৰোঁ, তেতিয়া আমি বাচি যাওঁ। এনেধৰণে আপোনালোকেও ফাৰ্মখন আগবঢ়াওক। আমি এইটোৱে জানো যে আমাৰ অসমৰ যুৱক আগবাঢ়ক। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ সদায় চেষ্টা কৰোঁ। এনেধৰণে আমি কাম কৰোঁ। আমি কাম কৰি এনেধৰণেই আমি স্বাৱলম্বী হ'ব লাগিব আৰু আমি যেন তেনে আমি হৈ আছোঁ। গতিকে আপোনালোকেও এনেধৰণে কৰক, আপোনালোকেও হ'ব আৰু আমি হোৱাটোৱেই বিচাৰোঁ। এয়া দেখিছে আমি কিমান কষ্ট কৰোঁ বুলি ভাবিছে। এনেধৰণে আমি কষ্ট কৰোঁ। বৰ বেছি এটাও কষ্ট নহয়। মানুহে ভাবে গাহৰি পুহিলে বহুত কষ্ট, কিন্তু কষ্ট নহয়। ব্ৰইলাৰতকৈ প্ৰায় আপোনাৰ যদি ব্ৰইলাৰ 100%ৰ ভিতৰত ব্ৰইলাৰৰ লগত যদি তুলনা কৰিবলৈ যাওঁ, 100%ৰ ভিতৰত আপুনি 20% যদি গাহৰিৰ লগত সময় দিয়ে, আপুনি ব্ৰইলাৰতকৈ বেছি প্ৰফিট হ'ব। গতিকে আপুনি গাহৰি ফাৰ্ম আপোনালোকে বঢ়াওক, কাৰণ অসমত বহুত গাহৰি লাগে। বাহিৰৰ পৰা গাহৰি আহি থাকে। সেই গাহৰি বন্ধ হ'ব যদি অসমৰ পৰা আমি প্ৰডাকশ্যন কৰিব পাৰোঁ। এনেধৰণে আপুনি টিঙত ভৰাই উলিয়াই পেলাই দিব, কাৰণ আপোনালোকৰ সময়টো খুব কম লাগিব। পানীটো ব্যৱহাৰ খুব কম হ'ব। কাৰেণ্টৰ বিলৰ খুব কম হ'ব খৰচ। গতিকে এনেধৰণেই আপোনালোকে কৰিব। মই ভিডিঅ'টো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল, আপুনি বেলেগকো শ্বেয়াৰ কৰিব। আমি চাকৰিমুখী নহৈ আমি ব্যৱসায়মুখী হওঁ আহক। কাৰণ চাকৰিত যিমান টকা, তাতকৈ আপুনি বেছি টকা পাব ব্যৱসায়ত। ধন্যবাদ। জয় আই অসম।